আজি 28 নম্বৰ দিন, কিন্তু বৰ্তমানেও জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত এতিয়ালৈকে আমি একো দেখা পোৱা নাই। একো বৰ্তমানলৈকে কিন্তু একোৱেই দেখা পোৱা নাই। প্ৰতিটো মুহূৰ্তত এতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে আমি আমুকটো জাষ্টিচ কৰিছোঁ, আমাৰ বিজেপি চৰকাৰে আমুকটো জাষ্টিচ কৰিছে বা আমুকটোক ন্যায় দিছে, তামুকটো ন্যায় দিছে, কংগ্ৰেছে কাক ন্যায় দিলে, আমাক সেইবোৰ নালাগে। আমি লাজ পাইছোঁ আজি জুবিনদাৰ ক্ষেত্ৰত যে আমি ন্যায় বিচাৰিবলগীয়া, ন্যায় বিচাৰি অসমবাসী হাবাথুৰি খাব লগা হৈছে, সেই বস্তুটোত আমি সকলোৱে কিন্তু লাজ পাইছোঁ। এইখন বিজেপি চৰকাৰক আমি কিন্তু গৰিহণা দিবলৈ বাধ্য হ'ম, আৰু গৰিহণা দিছোঁ। যিহেতু আজি 28 নম্বৰ দিন, যিজনক 4 কোটি মানুহে, 4 কোটি 5 কোটি মানুহে ভগৱান আখ্যা দিছে, ভগৱান বুলি ভাবিছে, সেই মানুহজনৰ জাষ্টিচৰ কাৰণে ইমানখিনি অপেক্ষা কিয় কৰিব লগা হৈছে? 28 নম্বৰ দিন আজি জুবিনদাৰ মৃত্যু, আজি 28 নম্বৰ দিন। জাষ্টিচৰ ক্ষেত্ৰত ইমান অৱহেলা কিয়, ইমান লেহেমীয়া কিয়? মই যিসকল আমাৰ ছ'চিয়েল মিডিয়া ইউজ কৰা যিসকল ভাই বন্ধু, দাদা বাইদেউহঁত আছে, ভাইটি ভণ্টিহঁত আছে, সকলোকে মোৰ ফালৰ পৰা এটাই অনুৰোধ, আপোনালোক প্ৰত্যেকেই, মই হাতযোৰ কৰি অনুৰোধ কৰি কৈছোঁ, আপোনালোক প্ৰত্যেকেই জাষ্টিচ ফৰ জুবিন গাৰ্গ আপোনালোকে প্ৰত্যেকেই লিখক। জাষ্টিচ ফৰ জুবিন গাৰ্গ প্ৰত্যেকেই লিখক। বিকজ আজি চাওক, আজি আমি মাত নেমাতিলে মানে বস্তুবোৰ লেহেমীয়া হৈ গৈ আছে। প্ৰত্যেকেই মাত মাতিব লাগিব। চাওক, এটা কথা, প্ৰশাসন লগাই পেলাই আমাক কিমান মাৰিব? প্ৰশাসন লগাই পেলাই, বা আমি যদি কাইলৈ ডেটত আমি প্ৰতিবাদ কৰিবলৈ যাওঁ, কিবা কৰিবলৈ যাওঁ, আমাক ধৰি লওক প্ৰশাসন লগাই পেলাই আমাক মাৰিব, কিবা জেলত দিব, কিবা কৰিব। ধৈৰ্য থাকে, ধৈৰ্যৰ এটা সীমা থাকে। সদায় কিন্তু আমি সেই বস্তুটোলৈ ভয় কৰি নাথাকোঁ। অসমবাসী বৰ্তমান জাগ্ৰত, কিয়নো আজি 28 নম্বৰ দিন, বৰ্তমানলৈকে জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত বহুত পিছ পৰি আছে দেই। কিয়নো আমি কিয় মানে ভয় কৰি নাথাকোঁ, আপোনালোকে কৈ দিছোঁ যে জেলতো আপোনালোকৰ কাৰণে জেগা কমিব। 4 কোটি 5 কোটি মানুহৰ কাৰণে আপোনালোকে জেল এক্সট্ৰাকৈ বনাব লাগিব। কিমান মাৰিব আমাক? কেইজন জুবিন প্ৰেমী অনুৰাগীক বা জুবিন প্ৰেমীক আপোনালোকে কেইজনক মাৰিব? ধৈৰ্যৰ এটা সীমা থাকে।